অসমৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটৰ ঐতিহাসিক গুৰুত্ব এবাৰ প্ৰতিফলিত হ'ব বিদেশৰ বিশ্ববিদ্যালয়ত। বাৰ্লিন বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষক ছাত্ৰীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যসূচীৰ ওপৰত চলাব গৱেষণা। নমস্কাৰ, আপুনি চাই আছে প্ৰাগ ডিজিটেলৰ প্ৰাগ ফোকাছ আৰু প্ৰাগ ফোকাছত লৈছো আন এটা নতুন বিশ্লেষণ। অহা ছেপ্টেম্বৰ মাহত এই দুগৰাকী গৱেষক ছাত্ৰীয়ে অসমলৈ আহি কৃষক মুক্তিয়ে দীৰ্ঘদিনৰ পৰা চলাই অহা সংগ্ৰামখনৰ ওপৰত তেওঁলোকে গৱেষণা চলাব বুলি ইতিমধ্যে জানিব পৰা গৈছে। জাৰ্মানীৰ বাৰ্লিন বিশ্ববিদ্যালয়ৰ দুগৰাকী গৱেষক ছাত্ৰী এলেনা ষ্টডিনগাৰ আৰু লাৰা কাটাৰে অসমৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মসূচীৰ ওপৰত গৱেষণা কাৰ্য চলাই আছে। বাৰ্লিন বিশ্ববিদ্যালয়ৰ গৱেষক দুগৰাকীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাম কাজৰ ওপৰত গৱেষণা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। কালি তেওঁলোকে ৰাইজৰ দলৰ যুৱ সংগঠন জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈলৈ ফোন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আদৰ্শ কাম কাজসমূহৰ বিষয়ে জানিব বিচাৰে। মূলতঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লক্ষ্য উদ্দেশ্য আদৰ্শ দৰ্শন আৰু কাৰ্যকলাপসমূহৰ বিষয়ে জানিবলৈ গৱেষক ছাত্ৰী দুগৰাকীয়ে ইচ্ছা প্ৰকাশ কৰিছে। 2005 চনত অখিল গগৈৰ নেতৃত্বত গঠিত হোৱা এই সংগঠনটোৱে অসমৰ বিভিন্ন ৰাজহুৱা বিষয়ৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আহিছে। চৰকাৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাত সংঘটিত দুৰ্নীতি উন্মোচন, মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ ৰূপায়ণত সংঘটিত হোৱা অনিয়মৰ প্ৰতিবাদ, কৃষকৰ ভূমি অধিকাৰ ৰক্ষা, চৰকাৰী আৰু কৰ্পোৰেটৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ, তথ্য জনাৰ অধিকাৰ আইনৰ ৰূপায়ণ আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিকভাৱে সংবেদনশীল অঞ্চলত নিৰ্মীয়মান বৃহৎ নদীবান্ধৰ বিৰোধিতা আদি ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়সমূহত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহিছে, সজোৰে প্ৰতিবাদ কৰিও আহিছে। অসমবাসীৰ সহযোগত কৃষক মুক্তিয়ে তেওঁলোকৰ সংগ্ৰামখন চলাই নিছে। উল্লেখযোগ্য যে প্ৰবীণ গান্ধীবাদী আন্না হাজাৰেৰ নেতৃত্বত চলা ইণ্ডিয়া এগেইনষ্ট কৰ্পোৰেশ্যনৰ সৰ্বভাৰতীয় দুৰ্নীতি বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি এই সংগঠনটোৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আহে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগ্ৰামী ইতিহাসৰ আটাইতকৈ উল্লেখযোগ্য কাৰ্যকলাপ আছিল নদীবান্ধৰ বিৰোধিতা আন্দোলন। 2009 চনৰ মাজভাগৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম আৰু অৰুণাচল প্ৰদেশৰ পৰিস্থিতিতান্ত্ৰিক আৰু পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল আৰু বিভিন্ন স্থানত নিৰ্মীয়মান প্ৰস্তাৱিত নদীবান্ধসমূহৰ বিৰুদ্ধে ৰাজ্যজোৰা জনজাগৰণ আৰু আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। বিশেষকৈ অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিৰ্মীয়মান নামনি সোৱণশিৰি প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিবৰ বাবে দাবী জনাই আহিছে। একেদৰে ভুৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধেও জনসচেতনতা প্ৰদান কৰি আহিছে। 2013 চনৰ ফেব্ৰুৱাৰী মাহৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত কাঠফুলাৰ দৰে গঢ় লৈ উঠা ভুৱা চিট ফাণ্ড আৰু তেনেধৰণৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে জনসচেতনতাৰ কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ উপান্ত কৃষকসকলক ন্যায্যতা প্ৰদান কৰিবৰ বাবে চলাই নিছে বিভিন্ন সংগ্ৰাম। শেহতীয়াকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন স্থানত কেইবাখনো অস্থায়ী খুচুৰা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল গ্ৰাম্য কৃষকৰ ফচল মধ্যভোগীৰ হাতত নপৰাকৈ নগৰীয়া বজাৰলৈ উলিয়াই অনা। এই ব্যৱস্থাক খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ আৰু মাফিয়াৰ দ্বাৰা চালিত চিণ্ডিকেটৰ এটা বিকল্প ব্যৱস্থা হিচাপে দাবী কৰি অখিল গগৈ আৰু তেওঁৰ সংগঠনে গুৱাহাটীৰ বিভিন্ন স্থানত আৰু অধিক বিক্ৰী কেন্দ্ৰ স্থায়ী ৰূপত খোলাৰ পৰিকল্পনাৰ বিষয়ে ৰাজহুৱা কৰিছিল। এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এনেবোৰ কাৰ্যকলাপ আৰু পৰিকল্পনাৰ বিষয়ে বিদেশৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব ওলোৱা বিষয়টোত এতিয়া কৃষক মুক্তিৰ বিষয়ববীয়াসকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে। দৰ্শকসকল, আপোনালোকে চাই আছিল প্ৰাগ ডিজিটেলৰ প্ৰাগ ফোকাছ আৰু প্ৰাগ ফোকাছত আজিলৈ ইমানেই। পৰৱৰ্তী বা বাতৰিৰ বাবে আপোনালোকে চাই থাকক প্ৰাগ নিউজ ডিজিটেল। ধন্যবাদ।